ৰাইজ এয়া ভেচেলি নদী ঘাটলৈ গৈছে দেই জাজি নৈ আজি হে ভেচেলি আইদেউ যমুনা তীৰলে যায় অ' আইতা আপুনি কেনেকৈ যাব পাৰে ইমান দ এইডোখৰ কৃষ্ণ মোক কিন্তু দেখিয়ে পিলাই চমকি গৈছে ৰাইজ দেখিছে কিমান তললৈ যাব আইতা গা ধুবলৈ চাওক ৰাম 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 আই অ' কত জীয়ৰী ছোৱালীয়ে গা ধুই ভিডিঅ' বনাই আপোনাক মই বনাই দিলোঁ আৰু ৰাইজে চাওক আকৌ আপোনাৰ বডিটো কি ডাঙৰ কথানো বাৰু অ' মই নামিবই পৰা নাই তেওঁ লৰলৈকে নামি গৈছে অ' আইতা জাজি নৈ পানী ঘোলা এয়া আইতা দেখিছে ন বডি উলিয়াই এতিয়া গা ধুব এতিয়া তোমাৰ বাৰীত কাম কৰোঁতে কৰোঁতে এতিয়া 1:30-2টা বাজিলৈ হয় 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 কি কৰিবা বাৰীলে ঘৰে কাম নকৰিলেও নহয় বনে বাটে ভৰিলে লতা বন বাৰিষা আকৌ বাৰিষাৰ কাৰণেহে হৈছে বাৰিষা তোমাৰ অনেক মুঠতে হাবি হয় ঐ কি কবি অনেক হাবি হয় এইবোৰ চাফ চিকুণ কৰিলেহে বাৰীঘৰ মুকলি হৈ থাকিব নহ'লে বেছি জংঘলহে হ'ব বেছি জংঘলহে হ'ব বাহিৰা বেলেগ বস্তু সাপ বেং এইবোৰ চাপি আহিব তোমাৰ মুকলি হৈ থাকিলে আহিবলৈ সুবিধা নাপায় আপুনি সাঁতুৰিব জানে নাই আইতা ভেচেলি সাঁতুৰিব জানো আমি ডাঙৰ নৈ বুকত ডাঙৰ নৈ বুকত দিহিং নৈ বুকত ডাঙৰ হোৱা মানুহ আমি আগতে আমি সাঁতোৰোতে জিতা জিতি কৰোঁ তিনি-4জনী ছোৱালী আমি গা ধোওঁতে আমি কোনে কিমান সাঁতুৰিব পাৰে আমি বাজি মাৰোঁ তোমাৰ ওখ গৰাৰ পৰা আমি জাপ মাৰি দিওঁ তোমাৰ বহুত দূৰ সাঁতুৰি যাওঁ তোমাৰ আমি যেতিয়া আমাৰ গাত জোৰ শক্তি আছিলে আমি নৈ পাৰ হৈ যাওঁ নৈ পাৰ হ'বলৈ হ'লে বোলে নহয় আজি পাৰ হ'ম সাঁতুৰি পাৰ হ'ব দিনা আমি 2টা ঘাটৰ আগলৈ যাম 2টা ঘাট এৰি আগলৈ গুচি যামগৈ গৈ আমি তাৰপৰা জঁপিয়াই সাঁতুৰি আমি 2টা ঘাটৰ পাছত আপোনাৰ আমি ইপাৰ হৈ গৰাত উঠোঁগৈ আমি নদী সাঁতুৰি পাৰ হোৱা মানুহ আমি ঐ সাঁতুৰিব পাৰোঁ এতিয়া ভাগৰ লাগে এতিয়া সাঁতুৰিব নোৱাৰোঁ আৰু এইটো হ'ল পাথৰ ঘাট পাথৰ আছে পানীত পাথৰ আছে পাথৰ থকাৰ কাৰণে সাঁতুৰিব নোৱাৰোঁ নহ'লে এতিয়াও মই সাঁতুৰি দেখুৱাব পাৰিলোঁহেঁতেন চিলনী সাঁতোৰ দিওঁ তোমাৰ বাহু সাঁতোৰ দিওঁ বাহু সাঁতোৰ চিলনী সাঁতোৰ আৰু বাহু সাঁতোৰ চিলনী সাঁতোৰ তোমাৰ আৰু এটা সাঁতোৰ আছে টোপাইবোৰ মৰা সাঁতোৰ টোপাইবোৰ শিহুৰ নিচিনাকৈ মানে বুৰ মাৰি সাঁতুৰি যাব পাৰে সেইটো টোপাইবোৰ মৰা বুলি কয় চিলনী সাঁতোৰ তোমাৰ মানুহ ওপৰলৈ মূৰ কৰি তোমাৰ হাত দুখন এনেকৈ এইটো চিলনী সাঁতোৰ পৰিবকে চাব এইটো হ'ল চিলনী সাঁতোৰ এনেকৈ মানে তললৈ বুকু পেলাই মানে ভৰি 2টা মাৰি পিনে হাত 2খন মাৰি যায় সেইটো বাহু সাঁতোৰ আৰু টোপাইবোৰ মৰাটো ইয়াত বুৰ মাৰিলে সেই তাত ওলাবগৈ সেই তাত বুৰ মাৰিলে সেই তাত ওলাবগৈ 2টা বুৰত মানুহ ইপাৰ হ'ব পাৰিব আৰু সেইটো হ'ল টোপাই ভৰি 2টা মাৰি যাব লাগে খালি ন ভৰি মাৰিব লাগিব হাতো মাৰিব লাগিব
ৰাম ৰাম প্ৰভু ভগৱান হৰি ৰাম এইবোৰ কি ক'বা তোমাৰ গা হাত ভৰি নঘৰিলেও নহয় নহয় বাৰীত কাম কৰা মানুহ বোকা পানী লাগি আছে এয়া অথনি জোকে খাইছিলে এইটো জোকে খাইছিলে চূণ লগাই দিছিলোঁ বাৰীত কাম কৰোঁতে তই আকৌ জোক এটা দেখিয়ে সাত জাপ মাৰি মোৰ ভয় লাগে পাই জোকলে জোকলে আমি হাতী জোকলৈও ভয় নকৰোঁ হাতী জোক আছে জানো বাৰু ম'হৰ জোকহে আছে হাতী জোক বুলিও কয় সেইটোকে ম'হৰ জোক বুলিও কয় অঁ এই জাতিকল তহঁতৰ সমান এটা এটা জোক জাতিকল তহঁতৰ সমান এটা এটা জোক অঁ তোমাৰ ভৰিত লাগিবলৈ হ'লে এইভাগে গোটেই মেৰিয়াই ল'ব সি সহজে নেৰায় যিমানে তই এৰুৱালেও সি সাপুতি সাপুতি ধৰিব ম'হৰ জোকবিলাকে আমি দলনিত মাটি ৰোৱা মানুহ আমি দলত সেইবোৰ ম'হৰ জোক থাকে ম'হ চৰে দলনিত ম'হ চৰে ম'হৰ জোক থাকে ডাঙৰ ডাঙৰ ম'হৰ জোক থাকে মাটি ৰুই থাকোঁতে তোমাৰ লাগিব এৰুৱাব নোৱাৰি লেকেটা মাৰি মাৰি ধৰিব যিমানে এৰুৱাব সিমানে লেকেটা মাৰি মাৰি ধৰিব তোমাৰ আমি কি কৰোঁ বিলঙনি তামোলৰ পিক চেদা চূণ এটা এটা সেই কলপটুৱা এটা খোল বনাই লওঁ খোল বনাই লৈ আমি বুকুৰ মাজত এনেকৈ খোলটো লৈ লওঁ লৈ আমি এনেকৈ আমি মাটি ৰুওঁ এনেকৈ মাটি ৰুওঁ আমি জোক লাগিলে গধু লাগে অঁ বোলে লাগিলে আৰু লাহেকৈ ভৰিটো দাঙি আৰু থু অলপমান হাতত লৈ এনেকৈ লাহেকৈ এৰুৱাই আৰু সেই খোলটোতে জোকটো ভৰাই থওঁ আৰু সি চূণ চেদা তামোলৰ পিক বিলঙনি হেৰিত মানে সেইবিলাক সিহঁতৰ কাৰণে মেডিচিন মৃত্যু মেডিচিন লাহেকৈ সিহঁতি আৰু অলপ দেৰি আৰু ধফা কৰিব আৰু কৰি আৰু বছ ওপৰলৈ পেটটো হ'ল তাৰ একেবাৰে ৰঙা ম'হৰ জোকৰ পেটটো ৰঙা তেজ খাই থাকে আমি তেনেকৈ জোক এৰুৱা মানুহ আমাৰ জোকলৈ ভয় নালাগে নহয় আমাৰ খেতি কৰা মানুহে কি জোকলৈ ভয় কৰি আমি হ'লোঁ দলনিত খেতি কৰা মানুহ কৃষ্ণ ৰাম 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 প্ৰভু ভগৱন্ত হৰি হৰি ঈশ্বৰ হৰি হৰি ৰাম ৰাম হৰি হৰি ৰাম ৰাম প্ৰভু কৃষ্ণ ৰাম 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 কৃষ্ণ 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 ৰাম ৰাম হৰি হৰি প্ৰভু ৰাম 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 নাৰায়ণ 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 প্ৰভু হৰি ৰাম প্ৰভু ৰাম ৰঘুপতি ৰাঘৱ ৰাম পতিত পাৱন সীতাৰাম ঈশ্বৰ আল্লাহ তেৰে নাম সবকে সন্মতি দে ভগৱান কৃষ্ণ ৰাম ৰাম প্ৰভু ভগৱন্ত নারায়ণ 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 হরি রাম রাম রাম
এয়া দেখিছে নাই ভেচেলি আইতা গা পা ধুই হৈ গ'ল চাব দেই এতিয়া লকে নদী এৰি পিনি ওপৰলৈ বগে একদম মানে কি বুলি কয় নগা পাহাৰলৈ বগাই যাব এতিয়া চাব দেই মই নোৱাৰোঁ মই পিছে পিছে ফোপাই যাব লাগিব তেওঁক ভগৱানে এইকণ শক্তি দিছে দেই আগতো মই এনেকুৱা ভিডিঅ' দিছোঁ তেওঁ চাব দেই কেনেকৈ যাব এতিয়া লকে যাব স্পীড যাবগৈ মোৰ যে ভয়ে লাগে দেখিছে নাই আৰম্ভ কৰিলা হৰি হৰি কৃষ্ণ কৃষ্ণ মই যাবই নোৱাৰোঁ দেখিছে কি পৰম্পৰাগত গা ধুলে দেখিছে আমাৰ নীতি নিয়মৰ মাজেৰে গা কেনেকৈ ধুলে ৰাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব দেই দেখিছে কিমান পটাপট উঠি গৈছে ময়ে নোৱাৰোঁ কৃষ্ণ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব লাইক কমেণ্ট কৰিব পাৰিলে শ্বেয়াৰ কৰিব দেই আইতাৰ কাৰণে